মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই কেইবাদিনৰ বিৰতিৰ পিছত তোমালোকৰ মাজত উপস্থিত হৈছোঁ। মোৰ ব্যক্তিগত অসুবিধাৰ বাবে মই ভিডিঅ'সমূহ দিব পৰা নাছিলোঁ। গতিকে আজি মই অনুশীলনী 13.2 ৰ সূচকৰ বিধিসমূহৰ কেনেধৰণে প্ৰয়োগ কৰি 13.2ত দিয়া প্ৰশ্নসমূহ সমাধান কৰিব পাৰি মই তাক তোমালোকে বুজাই দিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাবা আৰু যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ তথা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ব'লা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সূচকৰ বিধি হৈছে কি? সূচকৰ কিছুমান বিধি বা নিয়ম আছে। এই নিয়ম বা বিধিসমূহ প্ৰয়োগ কৰি আমি সংখ্যাবোৰৰ পূৰণ আৰু হৰণ সহজতে কৰিব পাৰোঁ। আৰু এই বিধিসমূহ হ'ল, সূচকৰ বিধিসমূহ হ'ল 1 নম্বৰত a to the power m পূৰণ a to the power n ইকুৱেল a to the power m plus n হয়। যেতিয়া নেকি বেজ দুটা একেই হয় আৰু পাৱাৰকেইটা বেলেগ বেলেগ আছে, গতিকে বেজ দুটা একেই হ'লে পূৰণত বেজ পাৱাৰকেইটা কি হয়? যোগ হয়। 2 নম্বৰটোত বেজকেইটা একেই আছে, এইটোৱে আছে, ভূমি একেই আছে, তাত হৰণ আছে, গতিকে এইটো m আছে পাৱাৰ, এইটো n আছে, গতিকে যেতিয়া নেকি হৰণত এটা পাৱাৰকেইটা কি হয়? বিয়োগ হয়। আৰু এইটো a to the power m হোল টু দি পাৱাৰ n আছে, গতিকে ইয়াত কি হয়? a m n পূৰণ হয়, গতিকে a to the power mn হ'ব। আকৌ এইটোত বেছ a আছে, এইটোত বেছ কি আছে? b আছে, গতিকে এটা পাৱাৰকেইটা একে আছে, গতিকে a আৰু b পূৰণ হৈ গ'ল, a পূৰণ b হ'ল, তাত a b হ'ল, a b to the power n হ'ল, n দুইটাতে একেই পাৱাৰ আছিলে। আকৌ a to the power n divided by b to the power n, তেনেহ'লে ইয়াত এইটো বেছ a আছে, এইটো b আছে, গতিকে তেহেঁতৰ পাৱাৰকেইটা একে আছে, গতিকে a by b হোল টু দি পাৱাৰ n হ'ল। a to the power 0 ইকুৱেল কি হয়? সদায় 1 হয়। তো মনত ৰাখিবা। এতিয়া আমি 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ মই 3টা প্ৰশ্ন পাতি লৈছোঁ, গতিকে প্ৰথম 3টা প্ৰশ্ন মই তোমালোকক সমাধান শিকাই লওঁ। এতিয়া আমি 1 নম্বৰটো কৰিবলৈ লৈছোঁ, গতিকে 1 নম্বৰটোত আমাক দিয়া আছে 3 to the power 5 পূৰণ 3 to the power 7 into 3 to the power 10, গতিকে এইটো পূৰণ কৰিব লাগে। সমাধান (3 to the power 5 into 3 to the power 7 into 3 to the power 10) এইটো 1 নম্বৰটো। গতিকে তোমালোকে চোৱা, প্ৰতিটোতে বেছ তাৰমানে ভূমি কি আছে? 3, 3, 3 আছে, গতিকে গোটেইকেইটা বেছ একেই, গতিকে এই গোটেইকেইটা পূৰণ হৈ আছে, গতিকে পূৰণত কি হয়? আমাৰ বিধিটো মতে ইহঁতৰ পাৱাৰকেইটা যোগ হয়, গতিকে 3 to the power 5 plus 7 plus 10, অৰ্থাৎ 3 to the power এইকেইটা যোগ কৰিলে কিমান হ'ব? 10 × 7 = 17, 17 পাছে 22, 22। প্ৰথমটোৰ উত্তৰটো আমি এইটো পালোঁ। বুজি পাইছা তোমালোকে? এতিয়া 2 নম্বৰটো 2 to the power 7 into 2 to the power 6 হৰণ 2 to the power 5, গতিকে আমি প্ৰথমতে ব্ৰেকেটৰ ভিতৰৰ কামটো কৰি ল'ব লাগিব। প্ৰথমতে ব্ৰেকেটৰ ভিতৰত দেখিলোঁ 2 to the power 7 আছে ইনটু 2 to the power 6 আছে, দুইটা পূৰণ হৈ আছে, বেছ একেই, গতিকে পাৱাৰকেইটা যোগ কৰিব লাগিব। 7 plus 6 হৰণ 2 to the power 5, এইটো যোগ কৰি দিলে কি হ'ব? 2 to the power 13 হৰণ 2 to the power 5। এতিয়া আমাৰ দুটা হৰণ হৈ গ'ল, হৰণত পাৱাৰকেইটা কি হয়? বিয়োগ হ'ব, 2 to the power 13 minus 5 হ'ল। 2 to the power এইটো বিয়োগ কৰিলে কিমান হ'ব? 8 হ'ব। আমাৰ উত্তৰটো এইটো হ'ল। বুজি পালা? 3 নম্বৰটো
2 to the power 0 to 2 to the power 5 into 2 to the power 8 হৰণ 2 to the power 0 into 2 to the power 6 into 2 to the power 7 গতিকে আমি প্ৰথমতে ব্ৰেকেটবোৰ কামবোৰ কৰি ল'ব লাগিব গতিকে 2 to the power 0 মানে আমি কি জানো 1 2 to the power 5 2 to the power 8 দুইটা পূৰণ হৈ আছে গতিকে কি হ'ব 2 to the power 5 plus 8 হ'ল 5 plus 8 তো হৰণ ইয়াতো একেই 1 হ'ল এটো 2 to the power দুটাও যোগ কৰিব লাগিব 6 plus 7 হ'ল গতিকে 1 এ এটো পূৰণ কৰি দিলে এইটো ৰাখি হ'ব গতিকে 2 to the power 8 পাছে 13 হ'ল 13 হৰণ এটো একেই পূৰণ কৰি দিলে 1 এ এটো থাকিব 2 to the power 7 6 13 এতিয়া আমাৰ হৰণ আহিলে বেস কিটা একেই গতিকে কি হ'ব বিয়োগ হ'ব পাৱাৰ কিটা 13 minus 13 ইকুৱেল কিমান হ'ব 2 to the power 13 over 13 ইকুৱেল 0 হ'ল ইকুৱেল আমাৰ আনসাৰটো কি হ'ব 1 বুজি পালা এবাৰ আমাৰ 4 নম্বৰটোত দিয়া আছে 3 to the power 4 whole square 3 to the power square whole cube গতিকে এটো সমাধান কেনে কৰিম আমি গতিকে আমি প্ৰথমতে ব্ৰেকেটবোৰ ভাঙি লওঁ 3 to the power এটো কিমান হ'ব 8 হ'ল দুইটা পূৰণ কৰি দিলো আকৌ এটো 3 to the power 6 হ'ল গতিকে বেস দুইটা একেই গতিকে সূচক গিটা আমাৰ যোগ হ'ব 3 to the power 8 plus 6 3 to the power এটো 14 হ'ল যেহেতু আমাক উত্তৰবোৰ সূচকীয়ৰ ওপৰত ৰাখিবলৈ কৈছিলে গতিকে আমি সূচকীয়ৰ ওপৰত ৰাখিছো বুজি পাইছা তোমালোকে এবাৰ 5 নম্বৰটোত 16 square into 8 cube হৰণ 2 to the power 5 whole square গতিকে প্ৰথমতে ব্ৰেকেটৰ কামটো কৰি লওঁ আমি এডাল সাইন আনিম গতিকে কি হ'ব এটো 16 টোক আমি ভাঙিলে কি হ'ব 2 to the power 4 লিখিব পাৰিম 2 4টা পূৰণ কৰিলে 16 হয় গতিকে এটো 2 এটা আছিল আগৰ পৰা 2 টো দিলু পূৰণ 8 টোক আমি ভাঙিলে কি পাম 2 to the power 3 পাম 2 3টা পূৰণ কৰিলে 8 হ'ব গতিকে তাক ব্ৰেকেট কৰি আকৌ কিউব আছিলে গতিকে কিউবটো দিলু তাৰ পিছত হৰণ এটো 2 to the power 5 দুগুণ 10 কৰি দিলু এতিয়া এটো আমি ব্ৰেকেট ভাঙিব লাগে গতিকে ইয়াত 2 to the power 4 দুগুণ 8 2 to the power 3 3 গুণ 9 হ'ল তো হৰণ 2 to the power 10 গতিকে এতিয়া এই দুটা আমাৰ পূৰণ হৈ আছে গতিকে যোগ হ'ব 2 to the power 8 plus 9 হ'ল হৰণ 2 to the power 10 9 8 17 2 to the power 17 হৰণ 2 to the power 10 এতিয়া আমাৰ হৰণত সূচক গিটা মাইনাস হ'ব 2 to the power 17 minus 10 equal 2 to the power 7 বিয়োগ কৰি দিলে 2 to the power 7 থাকিব গতিকে উত্তৰটো আমাৰ হেতু 6 নম্বৰটো দিয়া আছে 3 into 7 cube into 5 to the power 8 divided by 21 into 15 গতিকে এটো আমি কেনে কৰিম প্ৰথমে আমি তলগিটা ভাঙি লওঁ 3 ওপৰত কি আছে 3 into 7 cube 5 to the power 8 তলত 21 টো ভাঙিলে 3 into 7 হ'ল 15 টো ভাঙিলে 3 into 5 হ'ল গতিকে ইয়াত তলত কি হ'ল 3 স্কয়াৰ হ'ল দুটা 3 আছে গতিকে 3 স্কয়াৰ হ'ল into 7 into 5 হ'ল ওপৰত কি হ'ল 3 into 7 কিউব
into 5 to the power 8 বুজি পাইছা তোমালোকে এতিয়া আমি কি কৰিম ওপৰত 7 কিউব এই 7 টো ওপৰলৈ লৈ গ'লে মাইনাস হ'ল 1 হ'ল ইয়া পাৱাৰ 1 আছিলে গতিকে ইনটু এটো 5 to the power 8 এই 5 টো পাৱাৰ 1 আছে ওপৰলৈ গ'লেগে -1 হ'ল তলত 3 to the power 2 এই 3 টো পাৱাৰ 1 আছে গতিকে -1 হ'ল গতিকে ওপৰত কি হ'ল 7 স্কয়াৰ হ'ল 3 গ'লে 2 পূৰণ 5 to the power 7 হ'ল এটো আৰু তলত কি হ'ল 3 2 গ'লে 2 গ'লে 1 হ'ব গতিকে 3 থাকিব আমাৰ উত্তৰটো এটো হ'ল বুজি পালা তোমালোকে এবাৰ 7 নম্বৰটো আমাক দিয়া আছে 25 into 5 to the power 0 into 9 to the power 4 divided by 10 into 9 cube গতিকে এটো আমি কেনে কৰিম 25 টোক আমি ভাঙি দিলে কি হ'ব 5 স্কয়াৰ হ'ল 5 to the power 0 equal 1 হয় এটো 9 টো ভাঙিলে 3 স্কয়াৰ to the power 4 হ'ল 10 টো ভাঙিলে 2 into 5 হ'ল 9 টো ভাঙিলে 3 স্কয়াৰ হোল কিউব হ'ল এই 5 টো ওপৰলৈ লৈ যাম 5 2 -1 হ'ল 2 টো থাকি গ'ল তলতে এটো 1 টো পূৰণ কৰিলে এইখিনিয়ে হ'ব গতিকে 1 টো বাদ দিলো গতিকে এটো কিমান হ'ব 3 to the power 3 4 দুগুণ 8 হ'ল গতিকে তলত কি থাকিলে 2 হ'ল এটো পূৰণ কৰিলে 3 to the power 3 দুগুণ 6 হ'ল এটো মাইনাস কৰি দিলে 5 হ'ল 3 to the power 8 এটো 6 টো ওপৰলৈ গ'লে মাইনাস হ'ল তলত 2 থাকিলে মই ইফালে দেখাই দিছো আৰু পিছৰ লাইনটো ইফালে 5 হ'ল 3 to the power 8 6 গ'লে 2 হ'ল divided by 2 হ'ল উত্তৰটো এটো হ'ল আমাৰ বুজি পালা এবাৰ আমাৰ 8 নম্বৰটো দিয়া আছে 2 to the power 5 whole cube into 16 into 3 to the power 0 divided by 2 to the power cube whole to the power 5 into 5 to the power 0 গতিকে এটো আমি কৰিলে এটো পূৰণ কৰি দিম 2 to the power 5 3 গুণ 15 হ'ল 16 টোক ভাঙিলে 2 to the power 4 হ'ল এটো 1 হ'ল 3 to the power 0 মানে 1 2 to the power এটো 15 হ'ল এটো 1 হ'ল এডাল নালাগে এতিয়া গতিকে এটো মাইনাস কৰি দিলে কি হ'ব 2 to the power 15 এটো ওপৰলৈ গ'লে মাইনাস হ'ল 15 হ'ল 2 to the power 4 হ'ল 1 খিনি নালাগে পূৰণ কৰিলে এইখিনি হ'ব গতিকে 2 to the power 0 into 2 to the power 4 0 মানে হৈছে 2 to the power 0 মানে হৈছে 1 into 2 to the power 4 উত্তৰটো আমাৰ কি হ'লগে 2 to the power 4 বুজি পাইছা না এবাৰ 9 নম্বৰটোত আমাক দিয়া আছে 2 cube into 3 cube divided by 6 square গতিকে 2 cube into 3 cube 6 টো ভাঙিলে 2 into 3 এটো স্কয়াৰ হ'ল the 2 cube into 3 cube এটো 2 স্কয়াৰ হ'ল into 3 স্কয়াৰ হ'ল গতিকে এতিয়া মাইনাস হৈ যাব নহয় গতিকে 2 to the power 3 এই 2 টো ওপৰলৈ গ'লে মাইনাস হ'ল পূৰণ 3 to the power 3 মাইনাস এটো 2 হ'ল গতিকে এটো কিমান হ'ব 2 into 3 হ'ল এটো উত্তৰটো হ'ল আমাৰ এবাৰ 10 নম্বৰটোত আমাক দিয়া আছে 5 cube into 7 cube into 2 cube divided by 70 square গতিকে এটো আমি কেনেকৈ সমাধান কৰিম 3 cube
5 কিউব ইনটু 7 কিউব ইনটু 2 কিউব 70টোক আমি ভাঙি লওঁ 7 ইনটু 5 ইনটু 2 হ'ল 5 দুগুণ 10 10 7 গুণ 70 গতিকে এইটো স্কোৱাৰ আছিলে স্কোৱাৰ দিলোঁ 5 কিউব 7 কিউব 2 কিউব গতিকে প্ৰত্যেকৰ ওপৰত স্কোৱাৰ হ'ব গতিকে ব্ৰেকেট আছিলে নহয় 7 স্কোৱাৰ ইনটু 5 স্কোৱাৰ ইনটু 2 স্কোৱাৰ হ'ল গতিকে নেক্সট লাইন কি হ'ব এডাল নিদিলেও হ'ব আমি বিয়োগ কৰি দিওঁ পাৱাৰবোৰ গতিকে 5ৰ পাৱাৰ ইয়াত 2 আছে ইয়াত 3 আছে গতিকে মাইনাছ হৈ যাব 3 মাইনাছ 2 হ'ল 7ৰ 3 মাইনাছ 2 হ'ল এইটো 2 আছিলে ওপৰলৈ গ'লে মাইনাছ হ'ব 2 কিউব মাইনাছ এইটো 2 আছিলে গতিকে 2 হ'ল এইটো 5 ইনটু 7 ইনটু 2 হ'ল আমাৰ আনচাৰটো এইটো পালোঁ বুজি পালা এবাৰ 11 নম্বৰটোত আমাক দিয়া আছে 7 টু দি পাৱাৰ 5 ইনটু 3 স্কোৱাৰ ইনটু 6 টু দি পাৱাৰ 4 ইনটু 4 divided by 21 whole square into 343 into 2 to the power 6 into 81 গতিকে আমি কি কৰিম 7 to the power 5 3 square 6 টোক ভাঙি লওঁ 2 into 3 এটো whole to the power 4 হ'ল into 4 টোক ভাঙিলে 2 square হ'ল 21 টোক ভাঙিলে 3 into 7 এটো স্কোৱাৰ হ'ল 340 ভাঙিলে 7 কিউব হ'ল 7 তিনিটা পূৰণফল এটো হয় 2 to the power 6 81 টো ভাঙিলে 3 to the power 4 হ'ব to 7 to the power 5 গতিকে 3 to the power 2 2 to the power 4 3 to the power 4 2 স্কোৱাৰ হ'ল তলটো 3 to the power 2 7 to the power 2 7 cube 2 to the power 6 3 to the power 4 next line আমি কি কৰিম এটো 7 আছে গতিকে 7 এটো 5 তলত এটো 2 আছে -2 -3 into 3 to the power 2 ওপৰটো আছে এটো +4 হ'ল যোগ হ'ব পূৰণত গতিকে +4 হ'ল তলত মাইনাছ এটো 2 এটো -4 তাৰ পিছত আহিলে 2 to the power 4 এটো +2 হ'ল ওপৰত থকাটো আৰু তলত কি আছে 2 to the power 6 আছে গতিকে -6 হ'ল এতিয়া আমি হিনি কৰি দিলে কি পাম 5ৰ 2 গলে 3 3 গলে 0 হ'ব গতিকে 7 to the power 0 হ'ল তাৰ পিছত আহিলে পূৰণ 4 2 6 হ'ল এফালেও 4 2 6 হ'ব -6 হ'ব গতিকে এটো 3 to the power 0 হ'ব ইয়াত 4 2 6 6 গলে 0 হ'ব 2 to the power এটো 0 হ'ল নেক্সট লাইনটো মই ওপৰলৈ কৈ দিছো 7 to the power 0 মানে 1 into 1 into 1 তিনটা 1 হ'ল গতিকে ইকুৱেল আমাৰ আনসাৰটো কিমান হ'ব 1 এটো হ'ল উত্তৰটো বুজি পালা